তেওঁ য'তেই আছে শান্তিত থাকক আৰু এজন জুবিন আমাৰ অসমলৈ আহক আৰু তেওঁ বেয়া লাগিছে আৰু চৰকাৰলৈও অনুৰোধ আমাৰ টানিত বিনম্ৰ অনুৰোধ যিয়ে এনেকুৱা পেপাৰ কাগজে ওলাই আছে টিভিটো ওলাই আছে এইটো যে এটা হত্যাকাণ্ড সেইটো যেন মীমাংসা হয় আৰু হৈ পেলাই তেওঁৰ আত্মাক সদ্গতি দিয়ক সাধাৰণ মানুহ হিচাপে তেওঁ মই ভাবোঁ উচিত বিচাৰে লওক শাস্তি হওক জুবিন যেনেকৈ মৰিছে তেওঁলোকো মৰক নতুবা কাৰাগাৰত তিলকে আত্মহত্যা কৰাৰ নিচিনাকৈ থাকক শাস্তি পাই থাকক কোনো আৰাম বিৰাম দিব নালাগে তেওঁলোকক সেই ৰৈ ৰৈ বিনালে চাই চিনেমা আৰম্ভ হোৱাৰ পৰাই কান্দিলোঁ এতিয়ালৈকে কান্দি আছোঁ আৰু যেতিয়া ঢুকাইছে তেখেতৰ খবৰ পাইছিলোঁ তেতিয়াৰ পৰা আমি কান্দি আছোঁ হয়তো আজিলৈকে চকুপানী মুচি শেষ কৰিব পৰা নাই এয়া আমি চৰকাৰক জনাওঁ যে যোনে তেখেতক হত্যা কৰিছে তেখেতসকলৰ যেন ফাঁচি হয় ফাঁচি হ'ব লাগে নহ'লে তেওঁলোকে আৰু সেনেকুৱা জুবিন গাৰ্গ 10জনক মাৰি শেষ কৰি পেলাব এজন জুবিন গাৰ্গক মাৰি তেওঁলোকৰ হেঁপাহ নপলাব সেই বাঘ কাৰণে আজি জুবিন গাৰ্গক ছিংগাপুৰলৈ নি পেলাই তাত বুদ্ধি কৰি নি হত্যা কৰি মাৰি পেলালে আমাৰ পুত্ৰ দেশবাসীৰ পুত্ৰ হত্যা কৰি পেলালে আজি মাহঁতে কান্দি চকুৰ পানী শেষ কৰিব পৰা নাই জুবিন গাৰ্গে শেষ ছবিখনত বুজাই থৈ গ'ল মই আৰু নাহোঁ আৰু এইখনে মোৰ শেষ কাৰণ ৰৈ ৰৈ বিনালে সি বিনাই পাৰ হৈ গ'ল সঁচাই তাৰ মানে জুবিন গাৰ্গৰ মানে সাগৰত খেলিবলৈ বা সাগৰত উঠিবলৈ বহুত ইচ্ছা আছিলে সেই ইচ্ছাই যেন পূৰণ হ'ল আৰু সেইটোকে ছবিত দেখুৱালেও যে মই ইয়াতেই শেষ হৈ যাম সগৌৰৱেৰে ছবিগৃহত চলিছে জুবিন যুগৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে মুক্তিৰ দিনাখনৰ পৰা আজি পৰ্যন্ত প্ৰত্যেকখন ছবিগৃহত ৰাজ্যৰ প্ৰত্যেকটো ছবিগৃহত আপুনি হাউচফুল পাব আৰু এনেধৰণে এতিয়া জুবিন যুগৰ অন্তিমখন ছবি চাবৰ বাবে সকলোৰে মাজত উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে অসমবাসীৰ মাজত যথেষ্ট উৎসাহে দেখিবলৈ পোৱা গৈছে কিন্তু এইখিনি মুহূৰ্তত মই মহানগৰীৰ এটা ছবিগৃহত আছোঁ আৰু এই ছবিগৃহত এটা বিশেষ দৃশ্য এই মুহূৰ্তত আমি দেখুৱাবলৈ লৈছোঁ কাৰণ এই জুবিন গাৰ্গৰ যিখন অন্তিমখন ছবি ৰৈ ৰৈ বিনালে যিখন ছবিক লৈ প্ৰত্যেকজন অসমীয়াই উৎকণ্ঠাৰে বাট চাই আছিল সেই ছবিখন চাবৰ বাবে মুক্তিৰ দিনাখনৰ পিছৰে পৰা সেই ছবিখন চাবৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন লোক আহিছে কিন্তু এইখিনি মুহূৰ্তত মই গুৱাহাটী মহানগৰীৰ এই যিটো বিশেষ ছবিগৃহত আছোঁ এই ছবিগৃহটোত বৃদ্ধাশ্ৰমৰ একাংশ ককা আইতাই এই ছবিখন উপভোগ কৰিবলৈ আহিছে আমি এইখিনি মুহূৰ্তত দেখুৱাইছোঁ এইসকল গুৱাহাটী মহানগৰীৰ বৃদ্ধাশ্ৰমৰ যিসকল ককা আইতা আছে তেওঁলোকেও জুবিন যুগৰ যিখন অন্তিমখন ছবি সেই ছবিখন উপলব্ধি কৰিবলৈ আহিছে উপভোগ কৰিবলৈ আহিছে আৰু তেওঁলোকৰ চকুতো ক'ৰবাত নহয় ক'ৰবাত ছবিখন চোৱাৰ পিছত এটোপাল চকুপানী দেখিবলৈ পোৱা গৈছে কাৰণ জুবিন গাৰ্গ আমি ইতিমধ্যে কৈছোঁ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মন আকৰ্ষিত কৰা এগৰাকী শিল্পী আছিল আৰু সেইগৰাকী শিল্পী আমাৰ মাজত যেতিয়া নাইকিয়া হৈ গৈছে সকলোৰে আৱেগিক হোৱা দেখিবলৈ পোৱা গৈছে আৰু সেই ছবিখন চাই এই ককা আইতাসকলো এই মুহূৰ্তত আৱেগিক হোৱা দেখিবলৈ পোৱা গৈছে মই অকণমান তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম আইতা কেনেকুৱা পালে ছবিখন চালে ভাল হৈছে চিনেমাখন ভাল হৈছিলে জুবিন দাৰ অভিনয় কেনেকুৱা পাইছে জুবিন দাক দেখা পাইছোঁ দেখেছি দুখ লাগে ভাল হৈছে চিনেমা ভাল হৈছে কিন্তু মানুহটোক দেখিলেই মাত দিয়ে আন পায় কত আছে নহয় আমার তাত আলোচনা হৈছে নিশ্চিতভাৱে আমি সেই কথাটোৱে কৈছোঁ সকলোৰে এটাই কথা যে ছবিখন চোৱাৰ পিছত সকলোৰে চকুত এটোপাল চকু পানী আৰু সেই দৃশ্যাংশটো আমি এই মুহূৰ্তত দেখুৱাইছোঁ ক'ৰ পৰা আহিছে আমি হাতীগাঁও হিজুবাৰীৰ পৰা আহিছোঁ মাদাৰ ওল্ড এজ হোম কেনেকুৱা পাইছে চাই খুব ভাল লাগছে ইমান ভাল লাগছে মানে আৰু চাবই মন যায় আৰু যেন চাম আৰু চিনেমা চাইছোঁ চাৰিও এইখন চিনেমাৰ দৰে তাৰ মানে সেইকেইখনৰ কথা প্ৰকাশ নাপায় এইখনত বহুত দুখ লগা হৈছে মই আৰু এগৰাকী আইতা আছে আইতা ছবিখন চালে জুবিন দাৰ যিখন অন্তিম ছবি খুব হেঁপাহ আছিল তেওঁৰ ছবিখনৰ প্ৰতি কেনেকুৱা পাইছে বহুত ভাল পাইছোঁ তেওঁ যেন জীৱন্ত হৈ আছে তেওঁৰ এক্টিংবিলাক ভাল লাগিছে আৰু যি মোৰচোন তাৰ মুখমণ্ডলৰ সৰু ল'ৰাৰ নিচিনা লাগিছে তেওঁ যে 55 বছৰীয়া হেৰি এইটো দেখা পোৱা যোৱা নাই তেওঁ য'তেই আছে শান্তিত থাকক আৰু এজন জুবিন আমাৰ অসমলৈ আহক আৰু তেওঁ বেয়া লাগিছে আৰু চৰকাৰলৈও অনুৰোধ আমাৰ টানিত বিনম্ৰ অনুৰোধ যিয়ে এনেকুৱা পেপাৰ কাগজে ওলাই আছে টিভিটো ওলাই আছে এইটো যে এটা হত্যাকাণ্ড সেইটো যেন মীমাংসা হয় আৰু হৈ পেলাই তেওঁৰ আত্মাক সদ্গতি দিয়ক আইতা কি ক'ব যিসকল ইয়াৰ গোটেই বিষয়টোৰ লগত দুখী তেওঁলোকে কেনেকুৱা ধৰণে শাস্তি পোৱাটো বিচাৰে কি শাস্তি ন্যায়ালয়ে দিব আমিতো জনসাধাৰণ সাধাৰণ মানুহ হিচাপে তেওঁ মই ভাবোঁ উচিত বিচাৰে লওক শাস্তি হওক জুবিন যেনেকৈ মৰিছে
তেওঁলোকো মৰক, নতুবা কাৰাগাৰত তিল তিলকৈ আত্মহত্যা কৰাৰ নিচিনাকৈ থাকক, শাস্তি পাই থাকক, কোনো আৰাম বিৰাম দিব নালাগে তেওঁলোকক। নিশ্চিতভাৱে এনেকুৱা ধৰণে আচলতে এই যিসকল বৃদ্ধাশ্ৰমৰ পৰা অহা আইতা আছে বা ককা আছে তেওঁলোকে এনেকুৱা ধৰণে আজি চকীখন উপলব্ধ কৰিছে। তেওঁলোকেও কৈছে যে জুবিন গাৰ্গে ন্যায় পাব লাগে, তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মই আৰু এগৰাকী আইতা আছে, তেওঁ কিছু অসুস্থ। আইতা আপুনি অসুস্থ হৈ আছে? হয়, হয়তো খোজকাঢ়িব নোৱাৰে? মই নোৱাৰোঁ, মই ৱাৰ্কাৰ ছাপৰ্ট ল'ব লাগে। তথাপিতো মোৰ মনৰ মাজত হেঁপাহ আছে যে ছবিখন চাবলৈ আহিছে, কেনেকুৱা পাইছে? ৰৈ ৰৈ বিনালে চালোঁ, কিন্তু তেখেতে জানিছিলে যে মোৰ শেষ ছবি, মই শেষ কৰি থৈ মই শেষ হৈ যাম। সেইকাৰণে তেখেতে চিনেমাখনৰ নাম দিছিলে ৰৈ ৰৈ বিনালে। সেই ৰৈ ৰৈ বিনালে চাই চিনেমা আৰম্ভ হোৱাৰ পৰাই কান্দিলোঁ, এতিয়ালৈকে কান্দি আছোঁ। আৰু যেতিয়া ঢুকাইছে তেখেতৰ খবৰ পাইছিলোঁ তেতিয়াৰ পৰা আমি কান্দি আছোঁ, হয়তো আজিলৈকে চকুপানী মুচি শেষ কৰিব পৰা নাই। এয়া আমি চৰকাৰক জনাওঁ যে যোনে তেখেতক হত্যা কৰিছে তেখেতসকলৰ যেন ফাঁচি হয়, ফাঁচি হ'ব লাগে। নহ'লে তেওঁলোকে আৰু সেনেকুৱা জুবিন গাৰ্গ 10জনক মাৰি শেষ কৰি পেলাব, এজন জুবিন গাৰ্গক মাৰি তেওঁলোকৰ হেঁপাহ নপলাব। যোনে তেজ খাবলৈ পায় তেওঁলোকৰ তেজৰ যিটো সোৱাদ তেওঁলোকে পাহৰি নাযায়, যেনেকৈ বাঘে পাহৰি নাযায়, তেওঁলোকে এজন বাঘৰে যোগ্য। সেই বাঘ কাৰণে আজি জুবিন গাৰ্গক ছিংগাপুৰলৈ নি পেলাই তাত বুদ্ধি কৰি নি হত্যা কৰি মাৰি পেলালে আমাৰ পুত্ৰ, দেশবাসীৰ পুত্ৰ হত্যা কৰি পেলালে। আজি মাহঁতে কান্দি চকুৰ পানী শেষ কৰিব পৰা নাই। জুবিনদাৰ খুব হেঁপাহ আছিলে যে এই ছবিখন সকলোৱে চাব, সকলোৱে চাবলৈ আহিব, আৰু তাৰ পৰিপ্ৰেক্ষিততে সকলো ওলাই আহিছে। আজিও হাউচফুল ছবিগৃহত আপোনালোকে আহিছে। আজি যদি তেওঁ এই কথাখিনি জানিল হয় কিমান আনন্দ। তেখেতে হয়তো আনন্দতে আত্মহাৰা হৈ গ'ল হয়। আকৌ তেখেতে এই ছবি কৰাৰ কাৰণে তেখেতৰ বহুত আশা থাকিলে, হেঁপাহ মেলিলে হয়, তেখেতে বহু কষ্টেৰে আকৌ ছবি কৰিবলৈ আগবাঢ়ি গ'লহেঁতেন। নিশ্চিতভাৱে আমি এই মুহূৰ্তত সেই পৰিৱেশটো দেখুৱাইছোঁ। এনেকুৱা ধৰণে আচলতে বৃদ্ধাশ্ৰমৰ পৰা অহা যিসকল আইতা আছে তেওঁলোকে এনেকুৱা ধৰণে আহিছে ছবিখন চাবলৈ। আমি আপোনাৰ কাষলৈ আহিছোঁ, ছবিখন চাইছে? চালোঁ। কেনেকুৱা পাইছে? জুবিন গাৰ্গৰ এইখনটো শেষ ছবি। জুবিন গাৰ্গে শেষ ছবিখনত বুজাই থৈ গ'ল, মই আৰু নাহোঁ আৰু, এইখনে মোৰ শেষ। কাৰণ ৰৈ ৰৈ বিনালে সি বিনাই পাৰ হৈ গ'ল। সঁচাই তাৰ মানে জুবিন গাৰ্গৰ মানে সাগৰত খেলিবলৈ বা সাগৰত উঠিবলৈ বহুত ইচ্ছা আছিলে। সেই ইচ্ছাই যেন পূৰণ হ'ল, আৰু সেইটোকে ছবিত দেখুৱালেও যে মই ইয়াতেই শেষ হৈ যাম। সঁচাই চিনেমাখন চাই ইমান ভাল লাগিলে, মানে ভাল লগা নহয়, প্ৰথমৰ পৰা ইমানটা মই হেৰি হোৱা নাছিলোঁ, কিন্তু ৰৈ ৰৈ বিনালে গানটোত মই কান্দি উঠিলোঁ। সঁচা সেইটো গানটোত কোনে আচলতে ধৈৰ্য দিব নোৱাৰে, যিবিলাক জীয়াই থকা যেন লাগে, এজন জীৱিত মানুহ যেন লাগে। সঁচাই জুবিন হেৰাই গ'ল, কিন্তু হেৰাই যোৱাৰ পাছত তেনেকুৱা এটা অমূল্য সম্পদ বা তেনেকুৱা গায়ক ওলাবনে অসমত সেইখিনি পূৰণ কৰিবলৈ বা তেনেকুৱা অমূল্য সম্পদ পাবলৈ? আৰু বহুত যুগ বহুত দিন অসমে বাট চাব লাগিব। অসমৰ ৰাইজৰ কিজানি সেয়েই দুখ, বিশেষকৈ মোৰ সেয়েই দুখ যেন জুবিন আৰু আহিব জানো। কিন্তু সদায় আশা কৰোঁ জুবিন আহিব, আকৌ আহিব আমাৰ মাজত এনেকৈ গান গাব আৰু মনৰ কথা বিলাই দিব। জুবিনৰ গান, কিন্তু আমি জুবিনৰ গান গাই বা জুবিনৰ চাই আমি কান্দিলে নহ'ব। জুবিনে যিখিনি সৃষ্টি বা যিখিনি কাম কৰি থৈ গ'ল, আধৰুৱা কাম, সেইখিনি অসমৰ ৰাইজে বা নতুন প্ৰজন্মই সেইখিনিয়ে পূৰাব লাগিব, আৰু তেতিয়াই জুবিনক শেষ শ্ৰদ্ধা জনোৱা। সেইখিনি কথা। আপুনি মায়াবিনীটো খুব সুন্দৰকৈ গায় বুলি আমি শুনো। সুন্দৰ নেগাওঁ, এফাহি গাব পাৰোঁ, কিন্তু মনত থাকেনে নাই। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি, ধৰাক দিলা গোপনে আহি হিয়াৰ কোণ, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাক নামি আহা ৰ'দৰে নৈ মোৰ ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গানবোৰ শেষ হ'ব মাথো তোমাৰ বুকুত, মায়াবিনী ৰাতিৰ বুকুত দেখা পালো
তোমাৰ ছবি ধৰা দিলা নীৰৱে আহি হিয়াৰ কোণত। নিশ্চিতভাৱে আৰু এনেকুৱা ধৰণে আচলতে আমি যিহেতু কৈছোঁৱে যে শিশুৰ পৰা বৃদ্ধলৈকে এতিয়া সকলোৰে মনত এটাই কথা, এখনে ছবি, সেয়া হৈছে ৰৈ ৰৈ বিনালে। জুবিন যুগৰ অন্তিমখন ছবি, যিখন ছবিয়ে এতিয়া ছবিগৃহত হাহাকাৰ লগাইছে, যিখন ছবি চাবৰ বাবে মুক্তিৰ দিনাখনৰ পৰাই প্ৰত্যেকজন অসমীয়াৰ বা প্ৰত্যেকজন অসমবাসীৰ মনত উৎকণ্ঠা বৃদ্ধি পাইছে। আৰু সেই ছবিখন চাবৰ বাবে এনেকুৱা ধৰণে ককা আইতা বৃদ্ধাশ্ৰমৰ পৰা ওলাই আহিছে আৰু তেওঁলোকে ছবিখন উপভোগ কৰি এনেকুৱা ধৰণে আৱেগিক হৈ পৰি দেখিবলৈ পোৱা গৈছে। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।